ভাঙি দিম কয় সম্পত্তি এনেকে নষ্ট কৰি কি কথা হৈছে এয়া কেনেকুৱা দৃশ্য আপোনালোকে যিটো দৃশ্য দেখিছে এয়া কোনো সাধাৰণ দৃশ্য নহয় এয়া হৈছে এজন বিধায়কে আন এজন বিধায়কক খেদি যোৱাৰ দৃশ্য বিশেষকৈ এয়া হৈছে ৰূপজ্যোতি কুৰ্মী আৰু দুজন বিধায়কৰ নিশ্চয় মাত শুনি আপোনালোকে গম পাইছে সেই দুজন কোন কিন্তু যি কি নহওক যেতিয়া এজন বিধায়কৰে ধৈৰ্য শক্তি নাথাকে তেনেহলে আমাৰ নিচিনা সাধাৰণ মানুহবোৰৰ কি গতি হ'ব পাৰে গতিকে মানে বিধানসভা নহয় যেন এলপি স্কুলৰ ল'ৰা-ছোৱালীবোৰে যে কিবা এটা বস্তুৰ লগত দন লাগিলে যিটো অৱস্থা হয় বৰ্তমান বিধানসভাৰ পৰিৱেশ একেটাই হৈছে বিশেষকৈ ৰূপজ্যোতি কুৰ্মী আৰু বিধায়কৰ মাজত যিখন এতিয়া মানে তৰ্কৰ যুদ্ধৰ পৰা দ্বন্দ্ব যুদ্ধ হ'বলৈ গৈ আছিলে তাৰ পৰৱৰ্তী অংশত কি হ'লে সকলোবোৰ দেখিবলৈ পাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক বিৰোধী পক্ষৰ তাৰ আগতে তিনিজনে বক্তব্য ৰাখিছিল পেন কাগজ মই কাৰোৰ মাজত ইণ্টাৰাপ্ট কৰা নাই কেলে এইটো ক'ব বুলি মই লিখি ৰাখিছোঁ তেনেকুৱা পইণ্টবোৰ আৰু মই পইণ্টবোৰ লিখি এজন সন্মানীয় এই পবিত্ৰ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যিখিনি নিয়ম নোট কৰি ৰাখিব লাগে মাজত ইণ্টাৰাপ্ট কৰিব নালাগে বিৰোধীক সুযোগ দিব লাগে ক'বলৈ সেইখন ন্যূনতম জ্ঞান মোৰ বিধানসভাত আজি 20 বছৰে হ'ল ময়ো জানো মই নোট কৰি ৰাখিছোঁ মই মাজত ইণ্টাৰাপ্ট কাৰো কৰা নাই আৰু মই নোট কৰি ৰাখি সেইসমূহ বিষয়ে কৈছোঁ মই মাজতো ইণ্টাৰাপ্ট কৰা নাই আৰু মাজত ইণ্টাৰাপ্ট কৰিব নালাগিছিল ডেপুটি স্পীকাৰ ছাৰ মই আপোনাৰ তথা সদনৰ ওচৰত ক্ষমা বিচাৰিছোঁ মই এনেকৈ উঠি যাব নালাগিছিল কিন্তু মোৰ মাজত এনেকৈ আপোনাৰ যিটো পৰামৰ্শ এইটো সকলো সন্মানীয় সদস্যই শুনাটো ভাল নোট কৰি ৰখাটো আপুনি ভাল পৰামৰ্শ দিছে নোট কৰি ৰাখক তেনেকৈ আমাৰ সন্মানীয় বিধায়কসকলে ক'ব লগা আছে তেনেকুৱা পচন্দ নহ'ল বা কিবা এটা গ্ৰহণযোগ্য নহয় হয় ছাৰ মই ক্ষমা বিচাৰিছোঁ অসম বিধানসভাত পথ আৰু দলঙৰ গড়কাপ্তানি লোক নিৰ্মাণ বিভাগৰ এটা বিষয় লৈ বিৰোধীয়ে কৰ্তন প্ৰস্তাৱ আনিছিল আৰু বিধানসভাৰ যি নিয়ম অনুসৰি সাহস বিৰোধীয়ে তাত বক্তব্য ৰাখে বিধায়কসকলে আৰু এনে বক্তব্য চলি আছিল পবিত্ৰ বিধানসভাত প্ৰকৃতাৰ্থত বিধায়কসকলে প্ৰত্যেকে পেন কাগজ এটা লৈ আনিব লাগে আৰু তেনেকৈ নোট কৰি ৰাখিব লাগে সাহস পক্ষ বা বিৰোধী পক্ষ কোনে কি বক্তব্য ৰাখিছে আৰু মই জনাত প্ৰত্যেক সন্মানীয় বিধায়কৰ তেনেকুৱা কোৱাৰ বিধানসভাত অধিকাৰ আছে আৰু চাওঁতে চাওঁতে ময়ো অসম পবিত্ৰ বিধানসভাত প্ৰায় 20 বছৰে হ'ল মোৰ অভিজ্ঞতা আছে মই সাহসতো আছিলোঁ বিৰোধীটো আছিলোঁ আকৌ পুনৰ এতিয়া সাহসীয় দলত আছোঁ মই জনা ইজনে ইজনক সন্মান কৰিব লাগে আৰু পবিত্ৰ বিধানসভাৰ বিৰোধীত থাকোঁতে মই বিৰোধী ভূমিকা লৈছিলোঁ আৰু এতিয়া সাহস পক্ষত যেতিয়া আছোঁ মই আপোনালোকৰ কেমেৰাত থাকে কোনো দৃশ্য আবদ্ধ এতিয়ালৈকে হোৱা নাই মই কোনোবা সন্মানীয় বিৰোধী দলৰ বিধায়কে যদি বক্তব্য ৰখা অৱস্থাত বোলে কিবা এটা মই মাজত উঠি তেওঁক বাধা দিছোঁ বা কিবা এটা বিষয় চৰকাৰৰ কিবা যদি ক'ৰবাত যদি কিবা এটা ভুল দেখিছিলে তেওঁলোক বা তেওঁলোকৰ মতে ভুল বা কি তেওঁলোকৰ যদি কিবা অন্যায় হোৱা দেখা পাইছে তেওঁলোকে মন্তব্য যদি কৰে ধৈৰ্য সহকাৰে শুনি ৰাখোঁ লিখি ৰাখোঁ মোৰ যেতিয়া সময় হ'ব মই সেই সময়ত মই তাৰ প্ৰত্যুত্তৰ দিম মোৰ যদি এইটো বিবেচনা হয় বা মোৰ যদি মই সুযোগ পাওঁ এনেসমূহ বিষয় মই বিধানসভাত পাই আহিছোঁ আৰু মোৰ মাও আছিলে বিধায়িকা 3বাৰ ইজনে এজনক সন্মান কৰিব লাগে বুলি জানো আৰু বিধানসভাত নজিৰ নাই মই কোনোবা বিধায়কক অপমান কৰা কিন্তু আজি যোনটো সমগ্ৰ ঘটনাটো ঘটিল মোৰ এনে লাগিছে কোনোবা নিজকে ৰজাঘৰীয়া বুলি ভাবে আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ঝুমুৰ বিনোদিনীত মনোৰঞ্জনৰ কাৰণে ঝুমুৰ বিনোদিনী বুলি কৈ সমগ্ৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলক অপমান কৰা সেই ৰজাঘৰীয়া সেই বিধায়কজনে আজি সেই ৰজাঘৰীয়া বিধায়কজনে যদি আজি চাগে ভাবি আছে এজন চাহ জনগোষ্ঠীৰ এজন বিধায়ক ৰূপজ্যোতি কুৰ্মী তেওঁক অপমান কৰাটো হওক সেই ৰজাঘৰীয়া বিধায়কজনে এই চাহ জনগোষ্ঠীৰ লোকসকলক ঝুমুৰ বুলি পেলাই আজি প্ৰতিবাদ জনাব চাহ বাগানৰ শ্ৰমিকৰ যি কাৰেণ্টৰ বিল অকণমান কমাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে তাতো তেওঁ মন্তব্য আগবঢ়াব এই ৰজাঘৰীয়া বিধায়কজনে এই চাহ জনগোষ্ঠীৰ মই বিধায়ক হিচাপে তেওঁ আজি মোক এইটো অপমান কৰিলে বা মাজত থিয় হৈ আজি তেওঁ অপমান কৰিলে বা তেওঁ বিৰোধী দলৰ কংগ্ৰেছৰ লগত লেটিপেটি আছে সেইটোতো চবেই জানে ব্ৰিটিছেও শোষণ কৰিলে আজি চাহ জনগোষ্ঠীৰ লোকক আৰু এই কংগ্ৰেছ দলৰ এটা দীৰ্ঘদিনীয়া চৰকাৰেও আজি চাহ জনগোষ্ঠীৰ লোকক আজি শোষণ কৰিলে আৰু মই যেতিয়া বিধানসভাত ধুধুৰালি প্ৰসংগত এই ধুধুৰালি নাজিৰাৰ পৰা আজি যি নিৰ্মাণ কাৰ্য চলি আছিল প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া এক লাইনযুক্ত ৰাস্তাও ভাল ধৰণে নিৰ্মাণ কৰিব নোৱাৰিলে আজি বৰ্তমান ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ানো কি বেয়া কাম কৰিছে আজি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3 লাইনযুক্ত আজি এই ধুধুৰালি নিৰ্মাণ কৰি আছে আহোম ৰজাদিনীয়া এই ধুধুৰালি এইটো ক'ব যাওঁতে দেৱৰ শইকীয়া আৰু অখিল গগৈ মিলি তেওঁলোকে এইটো এটা ষড়যন্ত্ৰ কৰি
মোক অকণমান বাধা দি পেলাই এই বিশেষকৈ চাহ জনগোষ্ঠী বিধায়ক হিচাপে আজি কংগ্ৰেছৰ ব্ৰিটিছৰ যিটো নিয়ম আছিলে চাহ জনগোষ্ঠীৰ লোকক তলত ৰখা সেইটোৱে আজি আমাক তলত ৰখা লৈ মোক আজি চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে অপমান কৰিলে এই ৰজাঘৰীয়া নিজকে বুলি ভাবা এই অখিল গগৈ আৰু এই ৰজাঘৰীয়া বুলি নিজকে ভাবা দেৱব্ৰত শইকীয়া আৰু তেওঁলোকে মিলি পেলাই মোক আজি অপমান কৰিলে আৰু মই পবিত্ৰ বিধানসভাত এইটো হয় ইজনে এজনক সন্মান কৰা বিধানসভাৰ প্ৰতি সন্মান ৰাখি মই দুবাৰ মই ক্ষমা বিচাৰিছোঁ মই এনেকৈ উঠি যাব নালাগিছিল ডেপুটি স্পীকাৰ আছিলে ডক্টৰ নোমল মমিন ডাঙৰীয়া আৰু সদনৰ সকলোকে সাহস বিৰোধী সকলোকে মই ডেপুটি স্পীকাৰ যোগেদি দুবাৰকৈ ক্ষমা বিচাৰিলোঁ মই উঠি যাব নালাগে কিন্তু মই এইটো কৈ আহিছোঁ ডক্টৰ নোমল মমিন ডাঙৰীয়া ডেপুটি স্পীকাৰ মহোদয়ে যিটো পৰামৰ্শ দিছে ইজনে ইজনক সন্মান কৰিব লাগে আৰু পেন কাগজ লৈ পেলাই লিখি ৰাখিব লাগে আপোনালোকে মন কৰিলে আজি পবিত্ৰ বিধানসভাৰ বিৰোধী দলৰ ফালৰ পৰা 3জন সন্মানীয় বিধায়কে বক্তব্য ৰাখিছিল তাৰ পিছত মই বক্তব্য ৰখাৰ সুযোগ পাইছিলোঁ 3জন যেতিয়া বক্তব্য ৰাখিছিলে আমাৰ চৰকাৰৰ হয়তো কিবা কাম বেয়া দেখি বা ভুল এটা ব্যৱস্থাত তেওঁলোকে সমালোচনা কৰিছিল মাজত উঠি পেলাই কেলে এইটো ক'ব বুলি মই কাকো বাধা দিয়া নাই মই পেন কাগজত লিখি ৰাখিছোঁ মোৰ সময় যেতিয়া হৈছে মই প্ৰতি উত্তৰ দিছিলোঁ আৰু মই প্ৰাৰ্থনা কৰি পেলাই খুব ধুনীয়াকৈ ভক্তিভাৱত আজি মোৰ বক্তব্য ৰখাৰ চেষ্টা কৰিছিলোঁ কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলে আজি লাইনৰ ৰাস্তা য'ত গৰু ছাগলী আজি গৈছিল কংগ্ৰেছে নবনালে ব্ৰিটিছেতো শোষণ কৰিলে কংগ্ৰেছেও শোষণ কৰিলে আৰু ৰজাঘৰীয়া এতিয়া ৰজাঘৰীয়াৰ লগত মিলি পেলাই সপোন দেখি থকা এই অখিল গগৈয়েও আজি এই চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে চাহ জনগোষ্ঠীৰ লাইনৰ ৰাস্তা আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনডিএ চৰকাৰে যে নিৰ্মাণ কৰিছিল এইবোৰ লৈ পেলাই তেওঁলোকে আজি গা পূৰণ হৈছিল বা তেওঁলোকে জ্বলি উঠিছে তেওঁলোকে আজি শংকিত হৈছে আজি তেওঁলোকৰ আজি স্থান নাইকিয়া হ'বলৈ ধৰিছে এই কথাবোৰ লৈ শংকিত হৈয়ে তেওঁলোকে মোক বাধা দিবৰ চেষ্টা কৰিছে বুলি আমি মানে ক'ব বিচাৰিছোঁ যি কি নহওক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ কথাখিনিৰ পৰা বুজা গৈছে যে তেওঁ যিটো কাম কৰিলে তেওঁ সেইটো অনুশোচনা হৈছে আৰু তেওঁ সেইটো মানে দুখ স্বীকাৰ কৰিছে কিন্তু যি কি নহওক তেওঁ সেই ভুলটো স্বীকাৰ কৰাৰ মাজতে কিন্তু তেওঁ যে সেই ভুলটোৰ কাৰণে বেলেগেহে দুখী বেলেগৰ কাৰণেহে তেওঁ সেই কামবিলাক কৰিলে তেনেকুৱা ধৰণৰ কথা এটা বুজাবৰ কাৰণে গৈ আছে যে কোনেও কি কৈছে নকৈছে বৰ্তমান ৰাজনীতিবিলাক এনেকুৱাই যে বোকা চেটৰ ৰাজনীতি এটাই যদি এনেকৈ চটা মাৰি দিয়ে আকৌ ইটোৱে একেখিনি বোকাকে চেটিয়াই থাকে গতিকে আপোনালোকে আজিৰ ভিডিঅ'টো চাই যে ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাৰ মজিয়াত যিখিনি কাম কৰিলে সেইখিনি লৈ কি ভাবে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তাতে বাই